Hello viewers, মই আটলান্টা মুছে আটলান্টা সোৱাললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ওয়েলকাম এন্ড ওয়েলকাম বেক টু আটলান্টা সোৱাল। কি খবৰ সকলোৰে? ময়ো ভালে আছো। এয়া মই জিম যাবলৈ একদম ৰেডি। আজি অলপ লো ফিল কৰি আছো, মাতটো চাগে আপোনালোকৰ ডাউন লাগিছে। ইমানে সকলো ছোৱালী জীৱনত এনেকুৱা এটা সময় আহে, একো কৰিব মন নাযায়, ইমান বেয়া লাগে। তো মোৰ মানে পিৰিয়ডছ হৈ আছো, সেইটো কাৰণে আজি হল ফাৰ্ষ্ট ডে আৰু গাটো বহুত বেছি বেয়া লাগি আছে, একদম লো এনাৰ্জি, কিন্তু উপায় নাই, জিম ক্ষতি কৰিব নোৱাৰো, যাবই লাগিব। আজি অকণ উঠাও দেৰি হ'ল, তো এতিয়া মই ৰেডি হৈ ললো আৰু বলক জিমত যাওঁ। আজি আছে মোৰ লেগ এক্সাৰসাইজ আৰু পিৰিয়ডছৰ ফাৰ্ষ্ট ডে বাৰু লেগ এক্সাৰসাইজ গম পাইছে ন কিমান বেছি কষ্ট হয়, কাৰণ তলফালে জোৰ দিয়া যায় ন, কিন্তু উপায় নাই, স্কিপটোতো কৰিব নোৱাৰোৱেই। আৰু লগতে মই লেগ বাদ দি বেলেগো কৰিব নোৱাৰোঁ, নহ'লে ডে'কেইটা খেলি মেলি হৈ যাব। সেইটো কাৰণে ভগৱানৰ নাম লৈ কৰি দিছোঁ, লগতে প্ৰিকশ্যনটো লৈয়ে লৈছোঁ আৰু তো চিন্তা নাই, আৰামত কৰিব পাৰিছোঁ। লাহে লাহে যিমানখিনি পাৰোঁ মই সিমানখিনি কৰিছোঁ। এয়া মোৰ ৱৰ্কআউট কৰি হৈ গ'ল, মাজতে বহুতখিনি কৰিলোঁ কিন্তু শ্বুট কৰা নহ'লে। আপোনালোকে চাগে ভাবিছে ইজনীতো পিৰিয়ডছ হৈ আছিলে কেনেকৈ জিম কৰিছে, নহয় জানো? হয়, মোৰো আগতে বহুত কষ্ট হৈছিলে পিৰিয়ডছত জিম কৰিবৰ কাৰণে, কিন্তু আজিকালি মানে মোক ক্ষতি কৰিব মন একদমেই নাযায়। এনেকুৱা লাগে এদিন ক্ষতি হ'লে বহুত দিন ক্ষতি হৈ যোৱা নিচিনা। তো সেইটো কাৰণে মই তেনেকেই কৰিছোঁ। আৰু আজি বাৰু মোক অকণমান লুকটো চেঞ্জ লাগিছেনে? কালি জিমৰ পৰা অহাৰ পিছত মই আকৌ চেলুনলৈ গ'লোঁ হেয়াৰ ট্ৰিটমেণ্ট ল'বলৈ, নেনোপ্লেক্স কৰালোঁ হা, মানে প্ৰটিন ট্ৰিটমেণ্ট কৰালোঁ। চুলিখিনি একচুৱেলি লগতে বহুত বেয়াও হৈছিলে, মই কৰাম বুলি সুধি আছিলোঁ, যিহেতু এতিয়া বিহু অফাৰ চলি আছে, তো সেইটো কাৰণে দেৰি নকৰি কৰাই আহিলোগৈ আৰু আকৌ নতুন লুক। কেনেকুৱা লাগিছে জনাব কিন্তু দেই। তো মই যিহেতু জিমৰ পৰা আহি আকৌ হেয়াৰ ট্ৰিটমেণ্ট কৰিবলৈ হ'লে আপোনালোকে জানে গোটেই দিনটো গুচি যায়, চুলি কিবা কৰিবলৈ হ'লে গোটেই দিনটো যায়েই আৰু বহুত ঘণ্টা লাগে। তো তেনেকেই মই ঘূৰি আছোঁ তাত, ইফালে পিৰিয়ডছৰ ফাৰ্ষ্ট ডে, আৰু যদি পেড লগাওঁ, পেড চেঞ্জ কৰিবৰ কাৰণে একদমেই সময় নহয়। আৰু মই একচুৱেলি পাব্লিক প্লেচত বেয়াও পাওঁ, মানে অশান্তি লাগে আৰু, তো সেইটো কাৰণে সময়ো নহয়। তো তাৰ কাৰণে মই এটা নতুন মানে বস্তু ইউজ কৰিছোঁ, যিটো কাৰণে মই আৰামত জিমো কৰিব পাৰোঁ, আৰু দিনটো যদি মই ঘূৰি ফুৰোঁ তেতিয়াও কোনো প্ৰব্লেম নহয়। দেখাইছোঁ ৰ'ব আপোনালোকক। সেইটো হ'ল এইটো এভাৰগ্ৰীনৰ পিৰিয়ড কেয়াৰ ডিছপ'জেল পিৰিয়ড পেণ্টি। এইটো পিন্ধি থাকিলে একদম পেণ্টি এটা পিন্ধি থকা নিচিনা লাগে, আৰু একেবাৰে লিকেজৰ কোনো টেনশ্যনে নাথাকে। মানে এতিয়া চাওক, পেডটো যদি মই ক'ৰবাত লগাই যাওঁ অলপ দেৰি পিছতে লেতেৰা হৈ যায়, যিহেতু মোৰ বহুত বেছি ব্লিডিং হয়, তো লেতেৰা হৈ যায়, আকৌ চেঞ্জ কৰিব লাগে, লিকেজ হয়। সেই প্ৰব্লেমছবোৰৰ কাৰণে আৰু ৱৰ্কআউট কৰিব একদমেই নোৱাৰোঁ। অকল ৱৰ্কআউট বুলিয়ে নহয়, মই একচুৱেলি মানে ধৰক দিনটোৰ কাৰণে কামত ঘূৰি ফুৰিবলৈও অশান্তি লাগে। যেতিয়াবা মই এই বস্তুটো ইউজ কৰিছোঁ, ইমানেই কমফৰ্টেবল, ইমানেই ছফ্ট হয়, আৰামত মই ঘূৰি ফুৰিব পাৰোঁ। কোনো মানে যিমানেই ব্লিডিং নহওক, কোনো মানে লেতেৰা হোৱা চান্সেছ নাথাকে, আৰু ভয় নাথাকে লেতেৰা হয়। পেডটো মানে বেয়া হৈ যোৱাৰ কোনো ভয় নাথাকে, নহ'লে পেড এটা লগাই গ'লে যেতিয়া লেতেৰা হৈ যায় বেছিকৈ, তেতিয়া কি হয়, পেডটো মানে অশান্তি লাগে, ডিছকমফৰ্টেবল লাগে, আৰু লগতে ইফাল সিফাল হৈ যায় ন, সেইটো কাৰণেও ডিছকমফৰ্টেবল লাগে। তো এইটো ইউজ কৰাৰ পৰা এটা মানে বেবীবোৰে হাগিজ যেনেকৈ পিন্ধে ন, তেনেকুৱা নিচিনা হয়, তো একো প্ৰব্লেম নহয়। আৰু যিমান লিকেজ হ'লেও কাপোৰত লগাও কোনো চান্সেছ নাথাকে। ওলাই গ'লেও আৰামত দিনটোৰ কাৰণে, যদি মানে চাকৰি কৰে ন, বা কলেজ যায়, ৰাতিপুৱাতে ওলাই গ'ল যেনিবা, ঘূৰি অহালৈকে কোনো মানে কোনো অশান্তি নাপায়, আৰামত আপোনালোকে যিমান লিক হ'লেও ঘূৰি ফুৰিব পাৰিব। এই এভাৰগ্ৰীনৰ পিৰিয়ড কেয়াৰ ডিছপ'জেল পিৰিয়ড পেণ্টিটোত 10টা পেণ্টি থাকে, 360 ডিগ্ৰী প্ৰটেকশ্যন আছে, ফুল কভাৰেজ আছে, 2x ফাষ্টাৰ এবজৰ্পশ্যন আছে, আৰু বেলেগ বেলেগ চাইজৰ আপোনালোকে পাই যাব। উলিয়াই দেখাই দিছোঁ, এইটো পেণ্টি হয় ডিছপ'জেবল, দেখিছে? ডিছপ'জেবল পেণ্টি, একদম পেণ্টি নিচিনাই হয়। এয়া আপোনালোকক হাতখনে মই মেলি দেখাই দিছোঁ, কিমান ধুনীয়াকৈ ষ্ট্ৰেচ হৈ গৈছে, দেখিছেনে? ইমানেই বেছি ষ্ট্ৰেচেবল হয়, আৰু সিমানেই বেছি আৰাম আৰু কোমল হয়। পেণ্টিটো পিন্ধিলে মানে আপোনালোকক পেণ্টি পিন্ধা নিচিনা ফিলেই নহ'ব। আপোনালোকক মই ভালছে পেণ্টিটো মেলি দেখাইছোঁ, দেখিছেনে? কিমান বেছি ডাঙৰ হয়, আৰু নিজৰ সকলোবোৰ চাইজতে পাব। ইয়াতে নিম আৰু ছানফ্লাৱাৰ আছে, যিয়ে আপোনালোকৰ pH বেলেঞ্চ কৰি ৰাখিব, কোনো ধৰণৰ ফাংগাল বেক্টেৰিয়েল ইনফেকশ্যন হ'বলৈ নিদিয়ে। মই আপোনালোকৰ লগত পাতো ভাল যে পিৰিয়ডছৰ কথা কৈছোঁ বুলি লাজ কৰিব নালাগে। আজিকালি নৰ্মেল হয়, পিৰিয়ডছৰ কথা লুকুৱাই থোৱাটো কোনো দৰকাৰ নাই।
সেইটো কাৰণে লাজ কৰিবৰ কাৰণে নালাগে, খোলাকে আমি পাতিব পাৰোঁ। আৰু আজিকালিতো সকলোতে শিকায়, স্কুলতো শিকায় যে মনে মনে নাথাকিবলৈ নহ'বা লুকুৱাই নাৰাখিবৰ কাৰণে। আৰু তাৰ কাৰণে পেডছো দিয়ে, স্কুল টুল সকলোতে পেডছ দিয়ে। তো মই আজি তো সেইকাৰণে মই পিৰিয়ডছৰ কথা খোলাকে পাতিবলৈ লৈছোঁ। আৰু বহুতৰ এনেকুৱা প্ৰব্লেম আহে হেভি ব্লিডিং বহুত কাৰণত হ'ব পাৰে। হৰমনেল ইমবেলেঞ্চত হয়, মেন'পজৰ আগত হয়, বহুত দিন পিৰিয়ডছ নহ'লে ঘপককৈ পিৰিয়ডছ হৈ গ'লে যে জমা হৈ থাকে সেই ব্লাডছখিনি ওলায়। মোৰতো বহুতেই বেছি হেভি ব্লিডিং হয় যিহেতু হৰমনেল ইমবেলেঞ্চ আছে। আৰু বহুত ছোৱালীৰ হয় হেভি ব্লিডিং। তো যেতিয়া হেভি ব্লিডিং হয় তেতিয়া আমাৰ পেটটোৱে কাম নকৰে। নহ'লেও পেট বাৰে বাৰে চেঞ্জ কৰি থাকিব লাগে। লগাওঁহে তাৰ অলপ দেৰি পিছতে পেটটো লেতেৰা হৈ যায়। আৰু লেতেৰা হৈ যোৱাৰ পিছত সেই পেটটো লগাই থাকিব নোৱাৰি, ঘিনো লাগে, লেতেৰাও লাগে, লগতে বহুত বেছি ডিছকমফৰ্টেবল ফিল হয়, নহয় জানো? আৰু যদি হেভি ব্লিডিং হয়, আমাৰ ডে টু ডে লাইফত বাহিৰলৈ যোৱা যিখিনি কাম থাকে সেই কামখিনিও ৰখি যায়। যেনেকৈ হওক বেছি স্কুললৈ যোৱা, কলেজলৈ যোৱা, অফিচলৈ যোৱা, সেই দিনটো যাবলৈ মন নাযায় অকল হেভি ব্লিডিঙৰ কাৰণে। যদি কেনেবাকৈ ক'ৰবাত ফুৰিবলৈ যোৱা প্লেন থাকে তেতিয়াহ'লে সেই প্লেনটো ৰখাব লাগে এইটো কাৰণে যে ক'তনো পেড চেঞ্জ কৰি থাকিম, কেনেকৈ চেঞ্জ কৰি থাকিম, যদি কেনেবাকৈ কাপোৰত লাগে কি হ'ব, তাৰ কাৰণে একদম টেনশ্যন নল'ব। মোৰ নিচিনাকৈ এই পেণ্টিটো আপোনালোকে ইউজ কৰিব পাৰে, দিনটোৰ কাৰণে কোনোৱে টেনশ্যন নাই, অলপো কোনো চান্সেছেই নাথাকে লিকেজ হোৱা। আৰু ইমানেই কমফৰ্টেবল হয় মেইনলি শুবৰ কাৰণে। মোৰ যে গোটেই ৰাতিটো মানে কি হয় গম পায়, পেড চেঞ্জ কৰি থাকোঁতে যে অলপ দেৰি শুহে, আকৌ অশান্তি লাগে, আকৌ চেঞ্জ কৰোঁগৈ, আৰু ৰাতিটো তেনেকৈ টোপনি নাহে। যেতিয়াবা মই এইটো ইউজ কৰিব লৈছোঁ ন, আৰামত শুব পাৰি। কাৰণ শোৱাৰ আগতে যদি চেঞ্জ কৰি ল'লোঁ ৰাতিপুৱালৈকে কোনো টেনশ্যনেই নাথাকে। আৰু বেডশ্বীটত লগা, কাপোৰত লগা সেইবোৰতো টেনশ্যন নাইয়ে। মানে কোমল আৰু আৰাম হয়। তো টোপনিটো মানে ক্ষতি নকৰে আৰু আৰামত শুব পাৰি। যিসকলৰ মোৰ নিচিনাকৈ হেভি ব্লিডিং হয় আপোনালোকে ইউজ কৰি চাব পাৰে, বহুতে বেছি ভাল পাব। আৰামত গৈ সকলোবোৰ কাম কৰিব পাৰিব। ইয়াতে টোটেল 10টা পেণ্টি থাকে, বেলেগ বেলেগ চাইজৰ আপোনালোকে ল'ব পাৰিব, নিজৰ চাইজৰ মতে পাই যাব। এইটো মই লৈছোঁ এলৰ পৰা এক্সেল চাইজ, যিহেতু মই অকণমান শকত হয়। তো এলৰ পৰা এক্সেল মানে এলেও পিন্ধিব পাৰিব, এক্সেলো পিন্ধিব পাৰিব। তো মোলৈ ধুনীয়াকৈ আৰামত হৈ যায়। যদি আপোনালোকে এই এভাৰগ্ৰীনৰ পিৰিয়ড কেয়াৰ ডিছপ'জেল পিৰিয়ড পেণ্টিটো ল'ব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম, তাতে গৈ লৈ ল'ব পাৰিব। ফ্লিপকাৰ্ট, এমেজন, মিছো সকলোতে এভেইলেবল আছে। লগতে তেওঁলোকৰ নিজৰো এটা ৱেবছাইট আছে, তাতে গৈও ল'ব পাৰিব। আপোনালোকে প্ৰাইজেছসমূহ চাই ল'ব, নিজৰ সুবিধা মতে য'তেই পায় লৈ ল'ব। আৰু ডেছক্ৰিপশ্যনততো দিমেই, মই লগতে কমেণ্টতো দি দিম, তাত গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব। একদম কেয়াৰ ফ্ৰী হয় ইউজ কৰক আৰু পিৰিয়ড এনজয় কৰক। আজিলৈ আহোঁ, বাই বাই। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো দবাই দিব। ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আজিলৈ আহোঁ, বাই বাই। পুনৰ লগ পাম এটা নতুন ভিডিঅ' সৈতে।